হেল্ল', কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰো ভাল। আজি বহুদিনৰ পাছত দুয়ো একেলগে ওলাই গৈছোঁ। দুয়োৰে ডিউটি মিলিছে। ক'ত গৈছোঁ দেখুৱাই থাকিম বাৰু ভিডিঅ'টোৰ মাজেৰে আপোনালোকক। ৰাস্তাটো দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছেই। হয়, আমি এতিয়া গৈ আছোঁ জুবিনদাৰ ক্ষেত্ৰলৈ। আমি আহি পালোঁ আমাৰ সকলোৰে মৰমৰ ৰজা ভগৱানজনৰ ওচৰত। দেখিছেনে মানুহৰ সমাগম, ইমান বেছি গাড়ী, ইমান বেছি মানুহৰ সমাগম। কি ক'ম, আহি সঁচাকৈ মনটো বহুত বেছি শান্তি অনুভৱ কৰিছোঁ। আহি পায়েই ময়ো চাকি এগছি লৈ লৈছোঁ। আমাৰ ভগৱানজনৰ ওচৰলৈ আহি চাকি এগছি নিদিয়াকৈ জানো থাকিব পাৰোঁ? তেওঁ যাতে সোনকালে ন্যায় পায়, সেইবাবে ময়ো প্ৰাৰ্থনা জনাইছোঁ। জুবিন দা নোহোৱা হোৱা খবৰটো আজি পৰ্যন্ত আমি সকলোৱে মানি ল'ব পৰা নাই। চাৰিওফালে কেৱল জুবিন দাৰ গানেই। ছ'চিয়েল মিডিয়াতো তেখেতৰ ভিডিঅ' বহুত বেছি ভাইৰেল হৈ আছে। সেইবোৰ চাই থাকিলে চকুপানী নিজে নিজে ওলাই আহে। তেখেতৰ ভইচ, তেখেতৰ কথা কোৱাৰ শৈলী, কি ক'ম, সঁচাকৈ মন চুই যায়। ইয়ালৈ আহি আমাৰো আজি বহুত বেছি ভাল লাগিল। একেবাৰে শান্তিময় এটা পৰিৱেশ। শান্তিময় নহ'বনো কিয়? য'ত ভগৱান থাকে সেই পৰিৱেশটো এনেও শান্তিময় হয়। তেখেতৰ অনুপস্থিতি আজি আমি সকলোৱে বহুত বেছিকৈ অনুভৱ কৰিছোঁ। তেখেতৰ গান, তেখেতৰ ভইচ, কি ক'ম আৰু। জুবিন দাৰ কথা কৈ আমি এনেও শেষ কৰিব নোৱাৰোঁ আৰু ভাষাৰে কেতিয়াও প্ৰকাশ কৰিবও নোৱাৰোঁ। ভিডিঅ'টো সেইবাবে মই ইয়াৰ পৰাই সামৰি দিছোঁ। ভিডিঅ'টো একচুৱেলি আমি 2025তে গৈছিলোঁ। মোৰ এডিট কৰি দিওঁতেহে 2026 হ'ল। মানে ইমানেই এলাহ ভিডিঅ' এডিট কৰিবলৈ, ইমানেই বেছি মই এলাহ কৰোঁ। সেইবাবে মোৰ ভিডিঅ' যেনেকৈ কৰোঁ তেনেকৈ থাকিয়ে যায়। আজি ভাবিলোঁ নাই, স্মৃতি হিচাপে ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বা মেমৰি হিচাপে থাকি যাওক বুলিয়েই আজি ভিডিঅ'টো মই প'ষ্ট কৰিছোঁ।